চৰকাৰী বিদ্যালয়সমূহত গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন সময়ত যিসমূহ পদক্ষেপ গ্ৰহণ কৰি আহিছে তাৰ ভিতৰত গুণোৎসৱ হৈছে অন্যতম। ৰাজ্যত চলি আছে গুণোৎসৱৰ বতৰ। ৰাজ্যখনত 2025 বৰ্ষৰ 6 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব তিনিটা পৰ্যায়ত গুণোৎসৱ। 6ৰ পৰা 9 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ৰ গুণোৎসৱত মুঠ 11খন জিলাত অনুষ্ঠিত হ'ব গুণোৎসৱ। আজিও নগাঁও জিলাত চলি আছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। এয়া নগাঁও জিলাৰ লাউকা শিক্ষাখণ্ডৰ অধীনস্থ পশ্চিম কৰিগুৰি মুক্তা বিদ্যালয়তো আজি দিনজোৰা কাৰ্যসূচীতে অনুষ্ঠিত হোৱাৰ গুণোৎসৱৰ দৃশ্যাৱলী। উপস্থিত থাকে লাউকা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আলম লস্কৰ। বহিমূল্যায়ক হিচাপে উপস্থিত থাকে বিথিকা বৰা। পুৱা 9 বজাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ সৈতে বিথিকা বৰা বিদ্যালয়ত উপস্থিত হয়। দুয়োজনকে বিদ্যালয় পৰিচালনা কমিটিৰ লগতে প্ৰধান শিক্ষকজনে উষ্ম আদৰণি জনায়। আৰম্ভ হয় ছাত্ৰ-ছাত্ৰীৰ প্ৰাতঃসভা, জাতীয় সংগীত, কুইজ, মহৎ লোকৰ বাণী, সংকল্প আৰু মনৰ প্ৰাৰ্থনাৰে প্ৰাতঃসভাৰ জৱনিকা পৰে। আৰম্ভ হয় ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন। আবেলি 2 বজাত গুণোৎসৱৰ কাৰ্যসূচী অন্ত পৰে। এই মুহূৰ্তত প্ৰধান শিক্ষকৰ লগতে লাউকা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছো। পোৱাৰ লগতে আপুনি পশ্চিম কৰিগুৰিত থকা এখন মুক্তা বিদ্যালয়ত ইভালুৱেটৰ হিচাপে উপস্থিত হৈছে। আপুনি কি ক'ব, কেনেকুৱা পাইছে বিদ্যালয়খন? হয়, নমস্কাৰ। মই 2025 বৰ্ষৰ গুণোৎসৱৰ এইবাৰ পশ্চিম কৰিগুৰিত আজিৰ দিনটো দ্বিতীয় দিনত মই দায়িত্ব মোক দিয়া হৈছে। মই আমাৰ স্কুলখনত সোমাই যথেষ্ট পৰিমাণে আপ্লুত হৈছোঁ আৰু মই জাষ্ট প্ৰৱেশ কৰিছোঁ, কিন্তু এইখিনি সময়তে যিটো অনুভৱ হৈছে মোৰ অনুমান মই এনেকুৱা এটা উপলব্ধি হৈছে, নিশ্চয় ইয়াত বহুত ভালকৈ প্ৰত্যেকজন ষ্টুডেণ্টৰ সমগ্ৰ দিশৰ বিকাশৰ ক্ষেত্ৰত প্ৰধান শিক্ষক মহোদয় লগতে সহকাৰী শিক্ষকসকল আৰু যিটো বিদ্যালয় পৰিচালনা সমিতিৰ সকলো আৰু আশে-পাশৰ যিমান সকল লোক আছে সকলোৱে নিশ্চয় যথেষ্ট পৰিমাণে ত্যাগ স্বীকাৰ কৰে বা অৱদান আছে। আৰু স্কুলখনৰ প্ৰৱেশ পথৰ পৰা আৰম্ভ কৰি মই পিছলৈকে যিমানখিনি দেখিছোঁ যথেষ্ট সুপৰিকল্পিত। মোৰ ভাল লাগিছে আৰু মই আশা কৰোঁ গুণোৎসৱত তেওঁলোকৰ এটা খুব সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। আপোনাৰ গাঁৱৰ যিবিলাক কণ ল'ৰা ছোৱালী আছে সেইবিলাক শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অগ্ৰগতি লাভ কৰিবনে? হয়, নিশ্চয়। আৰু মই এতিয়া জাষ্ট প্ৰৱেশ কৰিছোঁ। মই যিখিনি কয় ৰাতিপুৱাই দিনটো পৰিচয় দিয়ে এনেকুৱা বুলি যিটো কোৱা হয়, ঠিক তেনেকৈ মই সোমাই ভাবিছোঁ নিশ্চয়কৈ ইয়াত ল'ৰা ছোৱালীসকল যথেষ্ট পৰিমাণে আগবাঢ়িব পাৰিব। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম চৰকাৰৰ এইটো এটা ভাল পদক্ষেপ হয়নে, আপুনি কি ভাবে? হয়, নিশ্চিতভাৱে এইটো এটা ভাল পদক্ষেপ। ইয়াত উপস্থিত এই বিদ্যালয়ৰ এক্সটাৰ্নেল ইভালুৱেটৰ, ইয়াত উপস্থিত বিভিন্ন বিদ্যালয়ৰ পৰা শিফটিং ডিউটিত অহা শিক্ষক-শিক্ষয়িত্ৰী, ইয়াত কমিউনিটি মেম্বাৰ্ছ, ইয়াৰ প্ৰধান শিক্ষক, ইয়াৰ মণ্ডল সমন্বয়ক, ইয়াত উপস্থিত সদন সকলোক মই স্বাগত জনাইছোঁ। আপোনালোকে নিশ্চয় জানে আজি 2 নম্বৰ দিন গুণোৎসৱৰ। আমাৰ যিটো ব্লকৰ টাৰ্গেট আজিৰ দিনৰ 81 স্কুলত আজি গুণোৎসৱ হ'ব আজি। আৰু আমাৰ টাৰ্গেট গ্ৰুপত হ'ল 82 স্কুল, 10,776 ল'ৰা ছোৱালী আজি উপস্থিত হ'ব। এইটো আমাৰ টাৰ্গেট। আপোনালোকে জানে যে আমি 4টা এৰিয়াতে মূল্যায়ন হৈ আছে। 4 কোৰ এৰিয়াজ, এটা কলেষ্টিক এৰিয়া, নন কলেষ্টিক এৰিয়া আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কমিউনিটি পাৰ্টিচিপেশ্যন। তো আমাৰ ল'ৰা ছোৱালী ইয়াতে মৰ্ণিং এছিলেবাছ যেনেকুৱা আজি উপস্থাপন কৰিছে ইমান ভাল। আমি আশা ৰাখিছোঁ তেওঁলোকে আজি গুণগত মূল্যায়নৰ যিটো নিৰীক্ষণ ভাল পাৰফৰ্মেঞ্চ কৰিব। আৰু ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো এইটো ভাল, ধুনীয়া, আৰু কমিউনিটি পাৰ্টিচিপেশ্যন ভাল। মই আশা ৰাখিছোঁ এইটো মানে বেষ্ট ৰিজাল্ট কৰিব, মই এটা আশা ৰাখিছোঁ। আমাৰ মেডাম আছে, তেওঁ নিশ্চয় মূল্যায়ন কৰে। আজিৰ দিনত তেওঁ অথৰাইজ। তো মই ভাবিছোঁ সকলোৰ পাৰ্টিচিপেশ্যনৰ যোগেদি এখন ভাল পাৰফৰ্মেঞ্চ কৰিব আৰু গোটেই ব্লকৰটো পাৰফৰ্মেঞ্চ ভাল বুলি আশা ৰাখিছোঁ মই। ধন্যবাদ সকলো। উপস্থিত হোৱা লাউকা শিক্ষাখণ্ড শিক্ষা বিষয়া মহোদয়, আমাৰ ইভালুৱেটৰ মহোদয়া, এইখন বিদ্যালয় SMC কমিটিৰ সভাপতি সদস্য, বিভিন্ন বিদ্যালয়ৰ পৰা শিফ্ট কৰা ইয়াতে শিক্ষকসকল, আমাৰ বিদ্যালয়খনত যিজন ইভালুৱেটৰ বাইদেউ পৰিছে তেখেতৰ লগত মই আগতো তেনেকৈ পৰিচয় নাই, কিন্তু আজি প্ৰথম দেখা পালোঁ। এতিয়া আপোনালোকে দোৱা ৰাখিব যাতে আমি এইখন বিদ্যালয় যাতে A+ ধৰিব পাৰোঁ,
তাৰ বাবে আপোনালোকৰ আমি দোৱা কৰিবলৈ জনাইছো।